কিন্তু আজিৰ দিনত আমি দৃঢ়তাৰে ক'ব পাৰি এইবাৰ তাতে বিজেপি জিকিব আৰু কৃপানাথ মাল্লা মোটামুটি ভালে সংখ্যক ভোটত জিকিব আৰু ইমান কম দিনত বিজেপি ভেটি ভাল হৈ গ'ল নে তাত না বিজেপিৰ ভেটিটো এনেই ভাল আছিলে আৰু ক'ত বেয়া আছিলে 11টা সিট একদম খাটাংকে পাব 2টা সিটত মানে কণ্টেষ্ট চলি আছে তাৰ মাজত কৰিমগঞ্জ নগাঁও মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো ক'লে একৰ্ডিংলি কৰিমগঞ্জ মই যিটো ছাৰ্ভে কৰি কিনে যিটো ওলাইছোঁ যিটো আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া যে চিয়'ৰ নোহোৱাকৈ নকয় আৰু একদম পটককৈ নকয় বস্তুটো চিয়'ৰ হোৱাৰ পিছতে কয় কিন্তু মই এজন বিধায়ক হিচাপে বা কৰিমগঞ্জৰ এজন নাগৰিক হিচাপে মই দৃঢ়তাৰে ক'ব পাৰি এইবাৰ তাতে কৃপানাথ মাল্লা জয়লাভ কৰিব কিন্তু আপুনিহে চিফ্ট হ'ল আপোনাৰ ভোট চিফ্ট হোৱা নাই বুলি খবৰ এটা ওলাইছে আপুনি বাকতে প্ৰমাণ পাব বাস্কত প্ৰমাণ পাব আৰু চিফ্ট হৈছে কিবা নাই মুখত ক'লে হ'ব নেকি এনে মুখত ক'লেতো নহয় আৰু বস্তুটো আৰু মানে কাউণ্টিং কেতিয়া হ'ব তেতিয়াই গম পাব আৰু যোৰহাটতো ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে আৰু মই যিটো যিমানখিনি খবৰ হেৰি কৰিলোঁ তাতে বিজেপি জিকিব আৰু তাতে হাৰিব ধুবুৰীতো এতিয়া ইলেকশ্যন হোৱা নাই চাওক এটা বস্তু ইলেকশ্যন হোৱাৰ পিছতে আমি ক'ব পাৰি যে কোন জিকিব কোন হাৰিব এতিয়া ইলেকশ্যনটো হোৱা নাই ইলেকশ্যনটো হোৱাৰ পিছতে আমি ক'ব পাৰি আৰু কোন জিকিব কোন হাৰিব আপোনাৰ প্ৰিয় বিষয়টো সুধিছোঁ এই আব্দুল ৰছিদ মণ্ডলে আজি চৌকাছ দিছে আৰু তেওঁ তাৰপিছতো মানে তেওঁ আজমলক প্ৰশংসা কৰিছে কথাটো এনেকুৱা নেকি যে নিৰ্বাচনৰ পিছতে আৰু কেইবাজনো কংগ্ৰেছৰ বিধায়ক আহিব এনেকুৱা গম পাইছে নেকি মানে আহিব বুলি কোনো কথা নাই আৰু নিৰ্বাচনৰ পিছতে আৰু দলটো কিমানখিনি থাকিব আৰু এইটো কথা আৰু কিমান দূৰলৈ চলি থাকে আৰু দলটো ইমানেই কথা আৰু কিমানখিনি আহিব কথা প্ৰত্যেকতে আছে আৰু নাই বুলি কোনে ক'ব আৰু প্ৰত্যেকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে আছে আৰু মুখ্যমন্ত্ৰীক সমৰ্থন কৰি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সমৰ্থন কৰি আছে কিন্তু প্ৰকাশ্যে মন লাগিছে বহুতে হয়তো বা তেওঁৰ সমষ্টিৰ পপুলেশ্যন পেটাৰ্ণৰ কাৰণে আহিব পৰা নাই এইটো বেলেগ কথা কিন্তু ইতিমধ্যে আমি গম পাইলোঁ বহুতে এজিবিত জইন কৰিব ইতিমধ্যে ফাইনেল হৈ গ'ল ইতিমধ্যে প্ৰায় কেইজনমানেতো লগ মানে ইতিমধ্যে কথা বাৰ্তা চলি আছে কোনদিন জইন কৰিব কি হ'ব তাই বহুতখিনি ইতিমধ্যে ক্লিয়াৰ হৈ গ'ল প্ৰায় জইন কৰিব বুলি 4-5জন 6জনতো প্ৰায় ক্লিয়াৰ হৈ গ'ল তাৰ পিছতে কিমানখিনি ইলেকশ্যনৰ পিছতে আৰু কাৰণ এই ইলেকশ্যনৰ পিছতে আৰু মন লাগিছে যিটো যে 24ৰ পিছতে নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া প্ৰধানমন্ত্ৰী হ'ব তেতিয়া আৰু এই দলটো কিমানখিনি থাকে কথা আৰু দলটোৰ হেৰি হৈ যাব কাৰণ প্ৰত্যেকে শ্বিফ্ট কৰিব কাৰণ তেতিয়া বহুতে এজিবিলৈ যাব আৰু বহুতে বিজেপিলৈ ডিৰেক্টলি বিজেপিলৈ যাবলৈ অকণমান টান হ'ব বহুতে এজিবিলৈ যাব বহুতে হয়তো বা UDFও যাব বিচাৰিব এইটো কাৰণে কংগ্ৰেছ কিমানখিনি থাকে আৰু কাৰণ এই নেতৃত্ব যদি থাকে যদি এইখিনি লিডাৰশ্বিপ থাকে যদি তেনেহ'লে এই দলটো আৰু বেছি দিন জীয়াই নাথাকে এই দলটো জীয়াই থাকক বিচাৰিছোঁ মানে একদমতো এটা দল নাইকিয়া হৈ নাযায় মইতো এনেকুৱা ক'ব নোৱাৰি না একদম কংগ্ৰেছ দলটো প্ৰত্যেকজন বিধায়ক গুচি আহিব এনেকুৱা নকওঁ কিন্তু মেক্সিমামে গুচি আহিব মেক্সিমামে বেলেগ দললৈ শ্বিফ্ট কৰিব কাৰণ প্ৰত্যেকৰ এটা ফিউচাৰ আছে নিজৰ এটা ফিউচাৰ আছে কাৰণ এই নেতৃত্ব লৈ বেছি দিন সিহঁতে ৰাজনীতি কৰিব নোৱাৰিব এইটো কাৰণে মন লাগিছে বহুতে শ্বিফ্ট কৰিব ইতিমধ্যে সিদ্ধান্ত না কিছুমানৰ লগত কথা বাৰ্তা হৈ আছে এইটো কাৰণে মই কৈছোঁ নহয় এইটো কাৰণে মই কোৱা নাই একদম এনব্লক শ্বিফ্ট কৰিব এনেকৈ কোৱা নাই কিন্তু বহুতৰতো পলিটিকেল এটা এম্বিশ্যন থাকে যিকেইটাৰ পলিটিকেল এম্বিশ্যন আছে যিকেইটাৰ অন্ততঃ নেতৃত্ব যদি ভাল নহয় যদি আপুনি কি হেৰি কৰিব কওকচোন আজি ফুটবল মেচ এখন হৈ থাকে যদি ফুটবল খেল হৈ থাকে যদি ফুটবল খেলত আপুনি যিমানে হেৰি কৰি থাকক যিমানে ভাল খেলি থাকক বেকিত হাফ চাফ যিমানে ভাল খেলি থাকক যদি ষ্ট্ৰাইকাৰটো ভাল নহয় যদি তেনেহ'লে আৰু ক'ত গ'ল হ'ব লাষ্ট কুৱেশ্যন সুধিছোঁ যে এইবাৰ নিৰ্বাচনতো কংগ্ৰেছৰ বহুতে বিজেপিক সহায় কৰিছে নেকি যে যিকেইটা আপুনি হৈ গ'ল চলি আছে হৈ আছে হ'ব কৰি আছে নেকি চব কথাটো হৈছে কি এইটো প্ৰমাণ কেনেকুৱা হ'ব আপুনি জানে নেকি প্ৰমাণ হ'ব এই যে বিজেপিৰ যিটো জিকাৰ যিটো মাৰ্জিনটো 50, 20, 25 এনেকুৱা নহয় এটা দুটা চিটত হ'ব পাৰে কিন্তু মেক্সিমাম চিটত মাৰ্জিন থাকিব 2 লাখ 2.5 লাখ 3 লাখ 4 লাখ 5 লাখ অব্দি মাৰ্জিন থাকিব যদি কংগ্ৰেছীকেইটা সহায় নকৰিলেতেনে মানে হেৰি নাথাকিলেতেনে কেনেকৈ এইটো মানে হয়তো বা 1 লাখ ভোটত জিকিলেতেনে এতিয়া 3 লাখ 4 লাখ কি হয় মানে বেলেগ দলৰ কোনো এক্সিষ্টেঞ্চ নাই বেলেগ দলৰ কোনো অস্তিত্বই নাই এইটো কাৰণে আজিৰ দিনত এনেকৈ আমি ৰিজাল্টটো পাই আছোঁ আৰু আমি একদম ভোটটো ক'ব পৰা নাই তথাপি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা মতে 1,30,000 1,50,000 লাইক ডেট মোৰ এনেকুৱা লাগিছে 1 লাখৰ ওপৰত হ'ব চাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ